অ' মা মই দোকানৰ পৰা আহোঁ। যা সোনকালে আহিবি। আহিলি ইমান সময় লাগেনে? কিনো তই কিন্তু দিনে দিনে দেখিব বৰ ধুনীয়া হৈ গৈ আছ দেই। চাবি কিন্তু দেই, চিলনীয়ে থাম মাৰি লৈ গুচি যাব। হে কিনো তই থাকোঁতে তোৰ পৰা মোক কোনো আঁতৰাব নোৱাৰে। উঠ। जिस व्यक्ति से संपर्क करना चाहते हैं वो अभी व्यस्त है। এইজনীয়ে ফোন কৰিলেই আকৌ। ঐ চা ঐ, মোৰ মালটো আহিহে আছে। হেই এইটো আহিয়ে পোৱাহি নাই ইমান সোনকালে। ঐ ৰহ, আহিছোঁ। চা চিৰিখন থৈ আহ। ঐ শুনাচোন, অঁ হয় কোৱাচোন। তুমি যে ইয়াৰ লগত মন্দিৰলৈ আহিছা, তেনেহ'লে তোমাৰ নিবিড়ৰ লগত সম্পৰ্ক কি? কোন নিবি? ৰ'বাচোন তুমি কোন হয়? মই কোন সেইটো তুমি জানিব নালাগে, মাথো তোমাৰ নিবিড়ৰ লগত সম্পৰ্ক কি? নিবিৰ কোন মই চিনি নাপাওঁ আৰু এই পবিত্ৰ স্থানত মোৰ লগত অমংগলীয়া কথা নাপাতিবা। বাদ দে আহ। অভদ্ৰামি কৰি থাক, আমাক যাবলৈ দে। আমাকোতো কথা পাতিবলৈ অলপ সময় দিয়া ভণ্টি। কিমান ঘূৰিবা ইয়াৰ লগত, এবাৰ আমাৰ লগতো ঘূৰি চোৱা। তই ইয়াক ভাল পাওঁ, ইয়াক ভাল পাবলৈ ইয়াৰ লগত আছে কি না টকা পইচা ঘৰ। তই ইয়াক ভাল পাই কি কৰিবি? তোক কেনেকৈ ৰাখিব? সাধাৰণ এখন চাইকেল লৈহে ই ঘূৰি ফুৰে। তই মোক চা, মোৰ ঘৰ দুৱাৰ টকা পইচা অজস্ৰ খা কমে, তোক মই বহুত ভালদৰে ৰাখিম। তই ইয়াক ভাল পাইছা না, তেতিয়াহে গম পাবি। তই মোক ভাল পোৱাৰ কথা শিকাব আহ। তই লোকৰ টকাৰে খাইছ, লোকৰ টকাৰে ঘূৰিছ, লোকৰ টকাৰে গাড়ী কিনিছ। মই জানো মোৰ ভাল পোৱা কেনেকুৱা, তই মোক শিকাব নালাগে। নিবিৰ তোক মাৰি দিলে বে।
চৰৰ প্ৰতিশোধ লৈ আছো মই চাই ল'ম ঐ তোক পালে মৰু মৰু যেন লাগে তুমি শুন বুজানে আছো মই কিদৰে মোৰে হৈ থাকিব মোৰে জীৱনলে দুয়োৱে সাজিলো ঘৰে খনি সুখৰে আছো থাকিম তোমাৰ সতে আন একো মোক সুখ নালাগে তুমি দিয়া মৰমে জিয়া আমাৰ ভাগত যিকণ আছে সেয়া ভাগ জৰিবগে যিকণ দুয়োৱে ভগা তুমি মই এদিন মিলি যাম তুমি মই এদিন মিলি যাম ঐ ভালে আছ বাকী গুৱাহাটীৰ পৰা তই কেতিয়া আহিলি পৰহি পিছে গুৱাহাটীত কি কৰি আছ তই এতিয়া ডিলাৰ এখনতে আছোঁ এতিয়া বৰ্তমান খা নাই নাই নাখাওঁ এতিয়া এইবিলাক চব এৰিলোঁ তই এখন গুৱাহাটীত থাকোঁতে চব খাইছিলি মদে ভাঙে এতিয়া কি গাঁৱলৈ আহি একদম ভদ্ৰ হৈ গ'লি নেকি নাই নাই চব এৰি দিলোঁ আৰু এইবিলাক ঐ ৰ ইমান প্ৰেম কৰাটো ভাল কথা নহয় দেই মাইনা এবাৰতো আমাৰ লগতো থাকি তোৰ ইমান খাওঁ তই ইয়াক মাৰি দিলি চাই ল'ম তোক তহঁতৰ কিন্তু এই ভাল পোৱা মই কেতিয়াও সফল হ'বলৈ দিব নোৱাৰোঁ অ' পূজা আকৌ এনেদৰে পংখী আৰু পাপুৰ সুখ দুখৰ মাজতে এদিন সিহঁতৰ জীৱনলৈ আহি পৰিল এজাক ডাঙৰ ধুমুহা মাত এতিয়া তোৰ সেই মক্কেল বয়ফ্ৰেণ্ডটোক ঐ কি হ'ল তোৰ মুখৰ মাত নাই যে কিবা এটা মাত দে আকৌ এনেই দেখোন তোৰ দেখোন বৰ কথা বাটত লগ পালে দেখোন একদম চৰিয়া কথা কওঁ বহুত দেখোন একেবাৰে সাহিত্য লিখাৰ নিচিনা বৰ ভাল ভাল কথা কওঁ এতিয়া কি হ'ল মুখৰ মাত এটা দে আকৌ তই মাতা তোমাৰ সেই বয়ফ্ৰেণ্ডটোক চাওঁ কোনে বচাব লাগে মইতো তেতিয়াই কৈছিলোঁ তোমাক এই ভাল পোৱা মই কেতিয়াও সফল হ'ব দিব নোৱাৰোঁ তহঁতক কি হ'ল ঐ মাল ক'ত মোৰ আৰু তই জানই দেখোন মই সুদা মাল নাখাওঁ বুলি চানা দে মোক ঐ মই নিজে বাকী খাম নেকি চানা তোক দেখোন জানই মই কিহৰ কাৰণে ৰাখিছোঁ ঐ যা ঐ তহঁত অলপ বাহিৰলৈ ওলাই যা মোক অলপ অকলশৰে থাকিবলৈ দেখিলে অলপ ঐ মনীষা ক'ত আছ তই ইফালে ঐ এই কিবা খাবলৈ দিছ নাই ৰাতিপুৱাৰ পৰা দিছিলোঁ নাখালে
কিয় কি দিছিলি খাবলৈ ভাত যাবলৈ দে মোক এৰি দে মাত তোৰ সেইটোক যোনটোৱে মোক দম দিছিলে লগতে মোক যিয়ে মৰাৰ ভয়ো দেখুৱাইছিলে মোৰ সেইজনে কি কৰিলে তোক কি কৰিলে সি মোক সাধাৰণ এটা ঘৰৰ ল'ৰা হৈ সি মোক ইমানখিনি বেয়া ব্যৱহাৰ কৰিছে আৰু মই পাহৰি যাম তোৰ নিচিনা এটাক তেনেকেই ক'ব ঐ তই কাক কথা কৈ আছ তই ক'ত ইমান সাহস পালি তই যদি জোখতকৈ আৰু বেছি কথা ক'লি এই দিনটোৱে তোৰ কাৰণে শেষ দিন বুলি ভাবি ল তোক এতিয়া কোনেও বচাব নোৱাৰে মোৰ পৰা দে আকৌ অলপ মৰম কৰোঁ তোক অ' ভাই হেল্ল' কোনে কৈছা মই কোন হয় বাদ দে তোৰ গাৰ্লফ্ৰেণ্ড মোৰ লগত কি কোনে কৈছা তুমি মই কোন তই গম পাই কি কৰিবি বহুত দম দিছিলি দেখোন তই মোক আহি লৈ যাহি এতিয়া তোৰ গাৰ্লফ্ৰেণ্ডক চাওঁ এতিয়া চাওঁ তোৰ সেই বাটত ধৰি দিয়া দমবোৰ তোৰ মোৰ লগতহে শত্ৰুতা তাইৰ লগততো একো নাই যি কৰিবলগীয়া আছে তাই যদি কিবা এটা হয় তোক চাই ল'ম হ'ব চাই ল'বি তই কিডালনো কৰিবি তোৰ হাতত মাত্ৰ 5 মিনিটহে সময় আছে সেই 5 মিনিটৰ ভিতৰত তই যদি আহি পাৱ গাৰ্লফ্ৰেণ্ডক পাবি যদি তই আহি নাপাৱ গাৰ্লফ্ৰেণ্ডৰ ডেড বডিটোহে পাবি হ'ব গৈ আছোঁ 5 মিনিট সময় হৈ গ'ল দেখোন তাৰ সি এতিয়াও আহি নাপালেহি সেয়াই নেকি তোৰ ভাল পোৱা ক'ত আছ তই অঁ মই ইয়াতে আছোঁ ক ই আহিয়ে নাপালেহি দেখোন এতিয়ালৈকে এইক লৈ যা অঁ গৈ আছোঁ ৰ ভাই তোৰ ইমান সময় লাগেনে বাহিৰত ইটো এতিয়ালৈকে আহিয়ে নাপালেহি ই আহি নাপালেহি যেতিয়া এইক মাৰি পেলোৱাই ভাল আৰু এই মক্কেলটোৰ নামটো কি আছিলে পাপু আছিলে পাপু পাপু আৰে চালা ইয়াৰ গাৰ্লফ্ৰেণ্ডজনীক মৰমো লাগে অ তই এইক মাৰি পেলাব পাৰিবিনে অঁ হ'ব ঐ তোক কিমান লাগিব টকা এইক মাৰিবৰ কাৰণে যিমান লাগে তই পাই যাবি মাল কিন্তু চাবি কামটো কৰা যাতে কোনেও গম নাপায় হ'ব দে হেল্ল' ক খতম কৰোঁ নে কি ঐ মাল ক'ত ৰাখিছ নদীৰ পাৰত মাল পেলাই থোৱা আছে এতিয়া মাৰো নে নামাৰো তই ক খতম কৰি দে চাবি যাতে হা কোনেও নেদেখে আৰু কোনেও গম নাপায় যাতে মাৰি পেলাই লগে লগে ডেড বডিটো পেলাই পলাই দিবি তাৰ পৰা যাতে তোক কোনেও নেদেখে প্রাণর কাতর তোমার চরণ যাতনা যি যত আমার জীবন অকাল